কংসয়ে দৈৱকীকে বসুদেৱকে লৈ গৈছিল ৰথত তুলি নিজে বাগদৰি ধৰি ভাগৱত দশম যাহান্তে আকাশী বাণী শুনিলা পথত যাওঁতে আকাশী বাণী এটা শুনিলে কি অ যাক লৈয়া যাক কংস শুনৰে জ্ঞান এহিৰ অষ্টম পুত্ৰে লৈবে তোৰ প্ৰাণ যাক কংস লৈ গৈছ তাইৰে অষ্টম গৰ্ভই সন্তানে তোক বধ কৰিব শুনি কংসই খান্দা তুলি উঠি গৈ লাৰ লাগি বসুদেৱ দৈৱকীক কাটিবে ক লাগি বসুদেৱ দৈৱকীক কাটো বুলি চিধাই দৈৱকী চুলিকোচাত ধৰি অস্ত্ৰ উলিয়াই লৈ কাটেই বসুদেৱে ধৰি বান্ধি এৰুৱালে যে কি নহওক প্ৰথম সন্তানটো 4টা সন্তান দিম বুলি প্ৰতিশ্ৰুতি দিলে এটা এটাকৈ প্ৰথমটোক দিছিলেহিয়ে দেৱঋষি নাৰদ মুনি আহি ক'লেহি বোলে প্ৰথমে অষ্টমী প্ৰথম কোনটোৱে মাৰিব ঠিকনা নাই গতিকে বসুদেৱ দৈৱকী নন্দ যশোদা এই গকুল বৃন্দাবন মথুৰাত যিবিলাক দেখিছা যে গোটেইবিলাক দেৱতা দেৱনাৰী ইহঁতি আহি লীলা কৰি জন্মগ্ৰহণ কৰিছে তোক বধিবৰ কাৰণে আগৰ জন্মত তই কালনিমী দৈত্য আছিলি গতিকে বোবাই তই চিন্তা এটা কৰ তই এটাকো নেৰিবি এফালৰ পৰা মাৰি যা গতিকে 4টা ল'ৰা মাৰিলে 7 নম্বৰ বাৰ দৈৱকী গৰ্ভত বসুদেৱৰ ঔষধ স্থিতি লাভ কৰিলে কোনে অনন্তই ভগৱন্ত বিষ্ণুৱে তেতিয়া দিনৰ মহামায়া ডাক্তৰণীক মাতি আনিলে মহামায়া ভগৱতী দুৰ্গাক আই তুমি কাম এটা কৰা দৈৱকী আই গৰ্ভত সন্তান এটা আছে মোৰ দাদা বলৰাম অনন্ত এই গৰ্ভটো নি ৰোহিণীত প্ৰতিষ্ঠা কৰি দিয়াগৈ গৰ্ভ ট্ৰেন্সফাৰ তেতিয়া দিনতে আছিল এতিয়া কিন্তু সেইটো কাম কৰিব পৰা নাই আকৌ টেষ্ট টিউবত সন্তান জন্ম দিছে অন্য পদ্ধতিৰে আনি চিমেণ্ট আনি প্ৰতিষ্ঠা কৰি কাৰোবাৰ গৰ্ভত সন্তান জন্ম দিব পাৰিছে এটা গৰ্ভত সন্তান এটা স্থিতি হৈ থাকিলে সেই সন্তানটোৰ গৰ্ভ ট্ৰেন্সফাৰ কৰি বেলেগলৈ নিব পৰা হোৱা এতিয়াও নাই দিলে দৈৱকীৰ পৰা গৰ্ভটো নি ৰোহিণীত দিলে নগৰৰ লোকসকলৰ কংসৰ ওচৰ চুবুৰীয়াবিলাকৰ ৰাজহাউলিৰ গোটেইবিলাকৰ মগজত ব্যতিক্ৰম লাগিল দৈৱকী গৰ্ভলৈ মই নিজে যাম মহামায়াক ক'লে যে তুমি এই কামটো কৰি দিয়ে তুমি নন্দ যশোদাৰ ঘৰলৈ যাবাগৈ যশোদাৰ তাত তুমি যুগমীয়া নামেৰে জন্ম ল'বা আৰু মই আই দৈৱকী গৰ্ভত স্থিতি লাভ কৰিম কথামতে কাম দৈৱকী গৰ্ভত স্থিতি লাভ কৰিলে যুগমীয়া তাত নন্দৰ ঘৰত জন্মগ্ৰহণ কৰিবলৈ প্ৰস্তুত হ'ল ইতিমধ্যে কংসৰ টোপনি নহা হ'ল এতিয়া সপ্তম গৰ্ভটো শ্ৰাপহে হ'ল দৈৱকী গৰ্ভত এইটো সপ্তম ধৰিবনে নাই সপ্তম ধৰিবনে নধৰে গৰ্ভশ্ৰাপ হোৱাটোৱে 7 নম্বৰত পৰিলে নে নপৰিলে এই কথাটো ভাবোঁতে কংসৰ মগজে কাম নকৰা হ'ল যাকে তাকে সুধি ফুৰিছে কংসই ভাগৱতত দেখুৱাইছে হয়নে বাপ কংসই যাকে তাকে সুধি ফুৰিছে যে এই গৰ্ভটো শ্ৰাপ হ'ল গৰ্ভশ্ৰাপ হোৱাটো সন্তান লেখত পৰিব নপৰে 7 নম্বৰত সেইটো গ'ল ইতিমধ্যে মাজনিশা আহি চালেহি চাব দেই মাজনিশা আহি চালেহি চাই দুৱৰীকেইটাক দুৱাৰপালক সুধিছে তহঁতি শলাবন্তি জ্বলাইছ নেকি তাত বোলে নাই জ্বলোৱা পোহৰ হৈছে কেনেকৈ বোলে মহাৰাজ কথাটো এতিয়া কি ক'ম আজি কেইবাদিনৰ পৰা বন্দিশালটো পোহৰ হৈ থাকিব ধৰিছে বোলে কেলে নাজানো নহয় বসুদেৱৰ গাৰ পৰা পোহৰটো আহিছে নে দৈৱকী গাৰ পৰা আহিছে বোলে বসুদেৱৰ গাৰ পৰা আহিছে কিবা বুজি পাইছ জানো বোলে নাই পোৱা দৈৱকী গৰ্ভত সন্তান স্থিতি হৈ জন্ম লৈহে তোমাক মাৰিব বুলি আকাশবাণীয়ে কৈছিলে বোলে অঁ দৈৱকী গাৰ পৰা পোহৰটো অহা হ'লে তোমাক ক'লোহেঁতেন আৰু সেইকাৰণে মহাৰাজ তোমাক খবৰটো দিয়ে নাই বসুদেৱৰ গাৰ পৰাহে পোহৰটো আহিছে দেখিছেনে কথাটো একদম দশমত ধুনীয়াকৈ দেখুৱাই থৈছে দেই তাৰপিছত কংসই তেতিয়া কৈছে যে দুৱৰীহঁত তহঁতি নিৰ্বোধ তহঁতি কি বুজি পাবি এইবিলাক কথা ঐ অনন্তৰে দেৱ হৰি অ ভকতৰ ভয় হাৰে অ বসুদেৱ মনে লৈলা বাস পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ
অনন্তৰে দেৱহৰি ভকতৰে ভয় হাৰি অনন্ত কৌটি কৌটি ব্ৰহ্মাণ্ড ঈশ্বৰ ভকতৰ ভয় হাৰি ভগৱন্তই বসুদেৱৰ মনে লৈলা বাস বসুদেৱৰ হৃদয়ত প্ৰৱেশ কৰিছে আৰু সেই দেৱহৰি দেৱনাৰায়ণ শ্ৰীহৰি বসুদেৱৰ হৃদয়ত পৰম জ্যোতিষ্মান হৈ প্ৰৱেশ কৰা জ্যোতিটি হৈ প্ৰৱেশ কৰাৰ কাৰণে বসুদেৱৰ গাৰ পৰা সেই পৰম জ্যোতিয়ে কি কৈছে বিকিৰণ কৰিছে পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ সূৰ্যৰ দৰে ই জ্যোতিষ্মান হৈছে প্ৰকাশ কৰিছে তাৰপিছত বসুদেৱৰ হৃদয়ৰ পৰা দৈৱকী গালৈ গৈছে গৰ্ভলৈ গৈছে এয়া আমাৰ গোৱাৰ প্ৰয়োজন নাই বাৰু এতিয়া আলোচনা নকৰোঁ এতিয়া আমি যুৱক যুৱতীসকললৈ নিবেদন কৰিলোঁ সেয়াই মূল তত্ত্ব সেয়াই ৰহস্য সেয়াই পৰমাৰ্থ যে সতী সন্ততিবিলাক প্ৰথমতে দেউতাকৰ হৃদয়লৈ আহে গতিকে জীৱবিলাকে এই সংসাৰ চক্ৰত আমি 11 দিন কিয় ব্ৰত পালন কৰোঁ 10 দিন একাদশৰ দিৱসৰ দিনা আমি নাম শ্ৰাদ্ধ আদি সেৱা সকাম আয়োজন কৰোঁ ভকত ভাগৱতক শুশ্ৰূষা আৰু সেৱা কৰোঁ এই 10 দিনত 240 ঘণ্টাত আত্মাৰূপেৰে প্ৰভু ভগৱন্তই কি কৰে বিচৰণ কৰি ফুৰে জীৱবিলাকে এইদৰে ঘূৰি ফুৰে আৰু 240 ঘণ্টাৰ ভিতৰত স্থিতি লাভ কৰে আপুনি হাঁহ কণী বা মুৰ্গী ডিম এটাও উমনি লওঁতে 240 ঘণ্টাৰ আগত ইয়াত ভ্ৰূণ প্ৰৱেশ নকৰে আত্মা প্ৰৱেশ নকৰে তাৰ পিছতহে ই ভ্ৰূণটো প্ৰৱেশ কৰে 240 ঘণ্টা সময় গতিকে সেইদৰে শূন্যত সমুদায় জীৱ আত্মাৰ নাম লৈ ভ্ৰমণ কৰি ফুৰিছে জীৱবিলাক ঘূৰি ফুৰিছে গতিকে গধূলি সময়ত কোনবিলাক জীৱ ঘূৰি ফুৰে গধূলি সময়ত ইঘৰ সিঘৰ গৈ চাহ পানী জলপান খাই দোকানৰ মুখত বহি ইত্যাদি ইত্যাদি ওলাই যোৱা যিসকল এইবিলাক কোনসকল যায় সেই সময়ত স্থিতি লাভ কৰা সন্তানবিলাকৰ নাম কি কি হিৰণ্যাক্ষ হিৰণ্যকশিপু ৰাৱণ কুম্ভকৰ্ণ শিশুপাল দণ্ডবক্ৰ আৰু হিৰণ্যাক্ষ হিৰণ্যকশিপু শাস্ত্ৰই দেখাই থৈছে বৰুৱা প্ৰভু আমাৰ ভুল হৈছে নেকি ভাগৱতে একেই কৈছে গতিকে সন্তান কেতিয়া জন্ম হ'ব লাগে সন্তান স্থিতি কেতিয়া হ'ব লাগে পিতামাতাসকলক হ'বলগীয়া পিতামাতাসকলক আমি শাস্ত্ৰকাৰসকলে ক'ব লাগে আমিনো ক'বলৈ কি দৰকাৰ শাস্ত্ৰকাৰসকলক কি ঠিকাটো দি থৈছে এই ঠিকাটো আপোনালোকক দি থৈছেনে বৰুৱা বাপক দি থৈছেনে আমাক দি থৈছেনে কাক দি থৈছে কাকো দিয়া নাই মহাপুৰুষে নিজে ঠিকাটো লৈ থৈছে প্ৰভুসকল দায়িত্ব ঠিকা মানে দায়িত্বটিৰ কথা কোৱা হৈছে আমি দায়িত্বটি লৈ থৈছে কি কৈছে বিয়া পাতিবলৈ হ'লে কন্যা এটি বিচাৰি দৰাই কেতিয়া কেনেকুৱাকৈ কন্যা বিচাৰি যাব লাগে কাক কন্যা গ্ৰহণ কৰিব লাগে শাস্ত্ৰই কৈ থৈছে সন্তান এটা জন্ম হোৱাৰ আগত মাকে কেনেকুৱা দেউতাকে কেনেকুৱা জীৱন যাপন কৰিব লাগে সাধনা কৰিব লাগে শাস্ত্ৰই কৈ থৈছে সন্তানটি গৰ্ভত থাকোঁতে কেনেকুৱাকৈ পিতামাতাই মাকে আহাৰ খাব লাগে দায় দায়িত্ব পালন কৰিব লাগে কেনেকুৱা বস্ত্ৰ পৰ্যন্ত পিন্ধিব লাগে এয়া তৃতীয় স্কন্ধ ভাগৱতত কৈ থৈছে সন্তানটি জন্ম হোৱাৰ পাছত মাক দেউতাকে চৰাইৰ দৰে কেনেকৈ শিক্ষা দিব লাগে এয়াও গুৰুগৃহত শংকৰদেৱক গুৰুগৃহত মাধৱদেৱক ৰাঘৱাচাৰ্যই মহেন্দ্ৰ কন্দলীয় শংকৰদেৱ মহাপুৰুষক ভগৱান কৃষ্ণক খান্দীপনী গুৰুৱে হয়নে বলৰামক খান্দীপনী গুৰুৱে শ্ৰীৰামচন্দ্ৰক বিশ্বামিত্ৰই শিক্ষা দিছিলে আমি সেই শিক্ষাবিলাক সতী সন্তানক দিছোঁ হকনে আগৰ পৰা আকৌ পুনৰ আহিলোঁ সন্তান এটি বিয়া পাতিব লাগে সেই বিয়া পাতিব বিচৰা সন্তানটিয়ে যুৱকটিয়ে বা দৰাজনে ছোৱালী কেনেকৈ বিচাৰিব লাগে শাস্ত্ৰত ক'ত কৈছে কদৰ্মই বিয়া পাতিবলৈ হ'ল ঈশ্বৰক আৰাধনা কৰিল ঈশ্বৰ আহিল ঈশ্বৰক প্ৰাৰ্থনা কৰিলে যে মই বিয়া পাতোঁ মোক কন্যা এটি লাগে বোলে পাতা আকৌ কন্যা লাগে কেনেকুৱা লাগে বোলে কন্যা আৰু কেনেকুৱা লাগে মানে কাম্য কৰ্ম যত মানে সবে না দৌৰি
যাৰা তজু চৰণে ভজয়নি কৰি অন্যে মিলি তজু গুণ নাম গাই আনন্দে থাকন্ত সিটো দেহা প্ৰবৰ্তাই। এইকেইজনা ক'লে কি ক'লে? কাম্য কৰ্ম যত মানে সবে পৰিহৰি, কামনা বাসনা ধন ধান ঐশ্বৰ্য বিভূতি ভোগ এইবিলাকৰ প্ৰতি লিপ্সা নথকা, যাৰা তজু চৰণে ভজনিষ্ঠ কৰি, যিগৰাকীয়ে তোমাৰ চৰণত কায় বাক্য মানে ভজনা কৰি অন্যে মিলি তজু গুণনাম গাই, নিজেও তোমাৰ চৰণত ভজনা কৰাৰ উপৰিও আনকো উপদেশ দিয়ে আৰু আন সকলকো উপদেশ দি তেওঁলোকক প্ৰেক্টিকেলি সেইবিলাক ঈশ্বৰ কৰ্ম কৰিবলৈ শিকায়। আনন্দে থাকন্ত সিটো দেহা প্ৰবৰ্তাই, তাসম্বাক ভাল জানি দিয়া ভাল যায়, তাসম্বাক মনে জানি দিয়া ভাল যায়। পাছে মুখ্য দিবা প্ৰভু যদি থাকে দায়াও, পিছত যদি মুকুতি বাঞ্ছা কৰা দিবলৈ, মানে মই বাঞ্ছা কৰি দিবলৈ নহয়, মোক যদি মুকুতি দিবলৈ বাঞ্ছা কৰা পাছে দিলে দিবা নিদিলে নাই, এনেকুৱা কন্যা এজনীহে মোক লাগে। এতিয়া আমাৰ আৰু ভাগৱতৰ মাজত পাৰ্থক্য কিমান? আজিকালি কন্যা বিচাৰিলে ছোৱালীজনীয়ে টেটৰ মাষ্টৰণী বা নাৰ্ছ কিবা এটা কৰে নে নকৰে? হয়নে বাৰু? বাপে কৈছে, বৰুৱা বাপে বোলে পুলিচ হ'লেও হ'ব। হয়তো আজিকালি পুলিচতো বহুত এপইণ্টমেণ্ট হৈছে। গতিকে আমাৰ আৰু ভাগৱতৰ মাজত কিমান পাৰ্থক্য? বৰ্তমান যুগত পুলিচ হ'লেও বেয়া নহয়, মাষ্টৰণী নাৰ্ছ আদি হ'লেও বেয়া নহয়, লাগে যদি তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহপুত্ৰ ভাৰ্যায় আপোনাৰ, সমস্তকে শুদ্ধভাৱে অৰ্পিব কৃষ্ণত ইহাং কেৱলয় মহা ধৰ্ম ভাগৱত। ধন ধান টকা পইচা ঐশ্বৰ্য বিভূতি আপোনাৰ চাকৰি বাকৰি বেংক বেলেঞ্চ যেনিবা কৌটি কৌটি থাকক, কি জগৰ নালাগিলে, যিমানেই নাথাকক কিয় সকলো মোৰ নহয় প্ৰভু তোমাৰহে। সেইবিলাক থকাৰ পিছতো যদি হৰি ভক্তিত অচল অটল হয়, তেনেকুৱাকৈ থাকক, দৰকাৰ নাই, অপৰাধ নাই, এনেকুৱাকৈ থাকক। কিন্তু শাস্ত্ৰমতে ইটোও কৈছে, কি কৈছে? যে কামনা বাসনা ধন ধান ঐশ্বৰ্য বিভূতি এইবিলাকক ত্যাগ কৰি, মানে এইবিলাকক ত্যাগ কৰি মানে সেইবিলাকক এৰি থৈ ৰাম ৰামকৈ হিমালয়লৈ যোৱা বিধৰ হ'বলৈ শাস্ত্ৰও কোৱা নাই। এতিয়া ধনজন পুত্ৰ ভাৰ্যা সবে কাৰণ চাই মাত্ৰ থাকে কালে ধৰে জেতিকখন, এই বুলি আমি সদায় গাই থাকোঁ। সেই বুলি সোণাৰাম ভাগৱতীয়ে, সেই বুলি বৰুৱা বাপে, সেই বুলি আমাৰ আপোনাৰ সবে ঘৰ দুৱাৰ এৰি থৈ হিমালয়ৰ ফালে আমি খোজকাঢ়িছোঁ জানো? নাই কোৱা নহয়। তাৰমানে তাত মজি থাকিবলৈ কোৱা নাই। আমাক মাতিলোতো ইয়াৰ নাইট ছুপাৰত আপোনালোক শুই আছে কালি, আমিতো ছুপাৰত গুচি আহিলোঁ সন্ধ্যাতে ওলাই, তেনেকুৱা কথাবিলাক। ঠিক সেইদৰে আপোনালোকেও কিবা সদায় মজি আছেনে? ভকতসকল সদায় মজি থকা নাই নহয়। গতিকে শাস্ত্ৰই এইটো কৈছে, গতিকে আমি শাস্ত্ৰমতে আমি সেইদৰে আগবাঢ়িব লাগে। আৰু বিবাহৰ পাছত কদৰ্ময়ে কাক জন্ম দিলে? দেৱহূতিয়ে কাক জন্ম দিলে? ঈশ্বৰক জন্ম দিলে। কোন ঈশ্বৰ? কপিল মুনিক জন্ম দিলে। কপিলক দিলে ভগৱন্তৰ অৱতাৰ। কপিলক জন্ম দিয়াৰ আগত কদৰ্মই দেৱহূতিয়ে কিমান সাধনা কৰিছিলে এয়া শাস্ত্ৰত চাই ল'ব। কেনেকৈ সাধনা কৰিছিলে এয়া শাস্ত্ৰই কৈছে, আপোনালোকে শাস্ত্ৰ অৱগাহন কৰিব। যুৱক যুৱতীসকলক নিবেদন জনাইছোঁ, যুৱক যুৱতীসকলে যদি যাবলৈ সময় নাপায়, মাক দেউতাকসকলে তেওঁলোকক যোৱাৰ শুনাৰ সুবিধাটো দিব। তাৰপিছত সন্তান বিবাহাচাৰ্যসকলে সন্তান কিমান সময়ত স্থিতি হ'লে সেইটো সাধু সন্ত মহন্তৰ হয়, বিদ্বান হয়, এয়া ক'ব। সন্তান গাত থাকোঁতে মাক দেউতাকে কেনেকুৱা খাদ্য খাব লাগে, জীৱৰ তামসিক গতি নামৰ অধ্যায়টোত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত তৃতীয় স্কন্ধত যিমান সুন্দৰকৈ কৈ থৈছে আৰু পৃথিৱীত ক'বলৈ একো বাকী নাই। কেনেকুৱা বস্ত্ৰ পৰ্যন্ত পিন্ধিব লাগে, তিতা টেঙা খাৰ জ্বলা আদি সন্তান গাত থাকোঁতে মাকে খাব লাগে নে নালাগে ইয়াক কৈ থৈছে। ইমানখিনি কোৱাৰ পিছতো আমি যদি
শাস্ত্ৰমতে নচলোঁ, শাস্ত্ৰমতে নাযাওঁ, শাস্ত্ৰ পাঠ আদি নকৰোঁ, গ্ৰহণ নকৰোঁ। এই যে বাছবিলাকত আগত লিখি থয়, আজিকালি বাছবিলাকতো নিলিখা হ'ল। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, ধূমপান নিষেধ। কেলে নিষেধ কৰিলে গম পাইছে নাই? ধূমপান নিষেধটো নিলিখা হ'ল কেলে? আজিকালি চৰকাৰে আইন কৰি পেলালে। আপুনি যদি বাছত চিগাৰেট খায়, আপুনি হেল্ল' বুলি মানে নম্বৰ আছে নহয় মোবাইলত, আপুনি অমুক নম্বৰ, গাড়ী নম্বৰ অমুকত এজনে অমুকে মোৰ কাষতে চিগাৰেট খাই আমনি দি গৈছে বুলি আপুনি লাহেকৈ দিলেই হ'ল। গাড়ীখন অলপ আগতে থানাতে ৰখাই তেওঁক লাহেকৈ লৈ গৈ ফূৰ্তিতে সোমোৱাই দুসাঁজমান খুৱাই পঠিয়াব। এইটো হ'ল, সেইকাৰণে নকৰা হ'ল। গতিকে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, ধূমপান নিষেধ, এইবিলাক গাড়ীখনৰ কাৰণে লিখি থোৱা নাছিল, নেলেখে। এতিয়াও আপোনালোকৰ এই আমাৰ বাপৰ হোটেলখনৰ কি নাম? নাহৰ। ধৰি লওক মই নাহৰ হোটেলখন দেখা নাই, ছাইনবোৰ্ডত কি লিখিছে, মই গাই দিছোঁ হোটেল নাহৰ। ইয়াত ভাল চাহ, মিঠাই, পুৰি পৰঠা পোৱা যায়, বিয়া সবাহৰ অৰ্ডাৰ লোৱা যায়, উৎকৃষ্ট মানদণ্ডৰ মিঠাই পোৱা যায় বা সকলো পোৱা যায়। খোৱাৰ সুব্যৱস্থা আছে। কাৰ কাৰণে লিখি থৈছে? মোৰ খুব ভোক লাগিলে, খুব পিয়াহ লাগিলে, চাহ খাবলৈ মন গৈছে, মই যদি ছাইনবোৰ্ডখন হোটেল নাহৰ ইয়াত অমুক 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 পোৱা যায় এনেকৈ যদি পঢ়োঁ বোলে ৰাতি থকা খোৱাৰ সুব্যৱস্থা আছে, মই যদি ছাইনবোৰ্ডখন পঢ়ি থাকোঁ, তেওঁ মেনেজাৰক লগ কৰি হোটেলত সোমাই লৈ যদি মই কামত লাগি নাযাওঁ, তেনেহ'লে মোৰ থকা খোৱাৰ কিবা ব্যৱস্থা হ'ব নেকি? ছাইনবোৰ্ড পঢ়ি থাকিলে নহ'ব নহয়। হোটেলত সোমাই লৈ মই চাহ একাপৰ অৰ্ডাৰ দিব লাগিব, মিঠাই অৰ্ডাৰ দিব লাগিব, তেতিয়াহে খোৱা হ'ব। ঠিক সেইদৰে আমিও ভাগৱতত থকা কথাখিনি যদি সদায় পাঠেই কৰি থাকোঁ, পঢ়িয়ে থাকোঁ, ইয়াৰ মৰ্মে যদি উপলব্ধি কৰি আমি যদি নচলোঁ, তেনেহ'লে আমাৰ একো নহ'ব, বাপসকল, একো নহ'ব। সেইকাৰণে শাস্ত্ৰই আমাক যি নিৰ্দেশ দিছে, এই নিৰ্দেশসমূহ আমি পালন কৰিবলৈ সদা সৰ্বদা যত্নৱান হ'ব লাগিব। আৰু আমি পিতা মাতাসকলে, মই এটি বিনম্ৰভাৱে আপোনালোকৰ চৰণত সেৱা জনাইছোঁ। এই কাৰ্যসূচীখনিত কথাটো লিখি থোৱাৰ কাৰণেহে কৈছোঁ। হয়, আপোনালোকে কেনেকৈ আনিব এতিয়া যুৱক যুৱতীসকলক? মোক সেৱা কৰ বুলি আপুনি ক'ব নেকি আপোনাৰ ল'ৰাটোক? আপুনি ক'ব নোৱাৰে। আপুনি ক'ব, আইগৰাকীয়ে আপোনাৰ ল'ৰাটোক ক'ব, স্কুল যাবলৈ লৈছোঁ নহয় দেহা, আজিৰ পৰা তোমালোকে মা দেউতাক সেৱা কৰিবা। মাজনীক সুধিছোঁ, আইজনী কৃষ্ণ কোৱাচোন আমাক, কৃষ্ণ কোৱা, কৃষ্ণ। তোমাৰ নামটো কোৱাচোন। কি কৈছে নামটো? শুনা নাই মই। আশা, লিচা। বাৰু হ'ব। আপোনালোক অভিভাৱকে বেয়া নাপাব দেই, সেৱা জনাইছোঁ। তুমি মা দেউতাক সেৱা কৰা নে? স্কুল যাওঁতে সেৱা কৰি যোৱা নে? কাক সেৱা কৰা? ককা আইতাক সেৱা কৰা। সুন্দৰ, বৰ সুন্দৰ। মা দেউতাক কৰা নাই কৰা? কাইলৈৰ পৰা মা দেউতাকো কৰিবানে? কৃষ্ণ কৰিম বুলি কোৱা, কৰিম। অন্ততঃ এগৰাকীক আমি কৈছোঁ মা দেউতাক সেৱা কৰে। এইভাগে দেউতাকে ক'ব মাক সেৱা কৰি যোৱা। ককা আইতাকটো কৰিছে, শুদ্ধ, আপোনালোকক সেৱা জনাইছোঁ অভিভাৱকক। মাকক ক'ব, দেউতাকে ক'ব মাকক সেৱা কৰি যোৱা বুলি, আৰু মাকে ক'ব পাপাক বা দেউতাক সেৱা কৰি যোৱা, তুমি দেউতাকক সেৱা কৰিবা দেই, কৃষ্ণ কৰিবা। যি ল'ৰা ছোৱালীয়ে মাক দেউতাকক সেৱা কৰি ওলাই যাব, সদায় গ'ল, সি ঘূৰি আহোঁতে ভালদৰে আহিব, জীৱন যাত্ৰাটো ঘূৰি পকি সি ভাল হৈয়ে থাকিব, গোটেই জীৱনটো ভাল হৈ থাকিব। সেই তেনেকুৱা সতি সন্ততিয়ে কেতিয়াও মাক দেউতাকক বৃদ্ধাশ্ৰমত থ'বলৈ নিবিচাৰে। মাক দেউতাকক জীৱনটো সেৱাই কৰি থাকিব। বাটত থাকোঁতেও কেনেকৈ মাকৰ সমনীয়াগৰাকীক, ককাকৰ সমনীয়াগৰাকীক সহায় কৰিব পাৰি নেকি, কিবা অসুবিধা হৈছে নেকি বুজিব। হৰি নৰহৰি। এইখন ৰাম ৰাজ্যৰ কল্পনা কৰিছিল মোৰ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাই, মহাপুৰুষে। গতিকে সেইকাৰণে এই 12 স্কন্ধ ভাগৱতত 18,000 শ্লোক লিখিছে। গতিকে আমি এইবিলাক প্ৰেক্টিকেল। ঠিক এইদৰে সকলোৱেই অন্নদাতা, ভয়দাতা, যস্যকন্যা বিবাহিতা, জনিতা, সুপৰ্ণতা, পঞ্চকৈ, পিতৰাস্মিতা, এই 5জনক আমি পিতৃ কৰিবলৈ ল'ৰা ছোৱালীক শিকাওঁচোন। আমি যিসকল ডেকা যুৱক, এওঁলোকক হয়তো এতিয়া ঘূৰাই আনিব নোৱাৰিব পাৰোঁ,
তেওঁলোকক ঘূৰাই আনিব নোৱাৰিব পাৰোঁ, তেওঁলোকে হয়তো ঘূৰিব নোৱাৰিব পাৰে, কিন্তু যিসকলে শৰণ ভজন লৈছে সেইসকলে সদায় ভকতক সেৱা কৰিছে, কৰিব, আৰু মাক দেউতাককো সেৱা কৰিব। আৰু মাক দেউতাকক সেৱা যদি কৰিছে, মই কৈছোঁ নহয় জীৱনত একো কৰিব নালাগে। এতিয়া চাওক, মই আগতে কৈছিলোঁ যে পৰশুৰামৰ পিতৃভক্তিহে, মাতৃহত্যা নহয়। আগত মাতৃহত্যাটোৰে আৰম্ভ কৰে, নহয়, পিতৃভক্তিহে। কেলে? সামান্য এটা কথাত দেৱনীত পানী আনিবলৈ গৈছিলে, স্বামীয়ে গুৰু সেৱা কৰিছিলে, যমদগ্নিয়ে জল আনিবলৈ গৈছিলে, তেওঁ আহি নাপালেহি। তেওঁ আকৌ সেই নৰ্তকী নৃত্য আদি কিবা কিবি চাই থাকিলে। দেৰি হোৱা দেখি ঋষিৰ খুব খং উঠিল। ঋষিৰো খং উঠিব নালাগে, কিন্তু তেওঁ খং উঠিল। উঠাৰো কাৰণ আছে। তেওঁ ঈশ্বৰক, বিষ্ণুক সাধনা কৰিছিল যে মই তোমাক পুত্ৰ হিচাপে পাব লাগিব, আৰু এটি পৃথিৱীত কোনেও কৰিব নোৱাৰা কাৰ্য সাধন কৰিব লাগিব। গতিকে কি কাৰ্য সাধন কৰিব? সাধনা কৰিহে তেওঁ কামটো কৰিছিলে। গতিকে মায়ে মোক যেতিয়া শুশ্ৰূষা নকৰিলে, পৰপুৰুষক পৰনাৰীৰ লগত তেওঁ শুশ্ৰূষাত নিমগ্ন হৈ থাকিল, দৃশ্য গ্ৰহণ কৰি থাকিল, উপভোগ কৰি থাকিল। গতিকে মাক হত্যা কৰিব লাগে বুলি এটাইকেইটা পুতেকক ক'লে, কোনেও নকৰিলে। পিছত পৰশুৰামক ক'লে, পৰশুৰামেও নোৱাৰোঁ নেমেলোঁ ইত্যাদি কৈছিল যদিও পিতৃবাক্য লংঘন নকৰিও পৰশুৰামে মাতৃ হত্যা কৰিলে, শিৰচ্ছেদ কৰিলে। মাকৰ ডিঙিটো কাটি শিৰচ্ছেদ ভূমিত পেলাই দিলে। পৰশুৰামৰ হাতত কুঠাৰ পাত লাগি ধৰিল। দেউতাকে বৰ আনন্দ কৰি ক'লে যে পুত্ৰ, তই পিতৃবাক্য পালন কৰি মাকক হত্যা কৰিলি বোলে। অঁ, মাক মই শিৰচ্ছেদ কৰিলোঁ। এতিয়া মোৰ হাতত পৰা কুঠাৰখন নেৰাই, বাদ দে, হাতৰ কুঠাৰ এৰুৱাটো বাদ দে। তই এতিয়া মোৰ পৰা বৰ ল, শুন, তই এতিয়া মোৰ বৰ এটা ল। আৰু ককায়েৰহঁতক মই শিলা হ'বলৈ খাওঁ দিলোঁ, সিহঁতে শিল হৈ আছে। তই এতিয়া বৰ ল। মোক অন্য একো বৰ নালাগে পিতা, মোক দুটি বৰ দিম বুলি তুমি কোৱা। বোলে হ'ব, দুটা বৰ দিম। মোৰ মাক জীয়াই দিব লাগে। দেখিছেনে বাৰু? মোৰ মাক জীয়াই দিব লাগে তুমি আগতে। বোলে তথাস্তু, তোৰ মা জি উঠক। আৰু দ্বিতীয় বৰ, মোৰ দাদাহঁতক যে শিলা কৰি থৈছিলে, ইহঁতক শিলাৰ পৰা মুক্তি দিব লাগে। সেই কাম। ক'ত হত্যা কৰিলে মাকক? সত্যহে পালন কৰিলে। গতিকে এনেই শাস্ত্ৰই কোৱা নাই পিতা স্বৰ্গ, পিতা ধৰ্ম, পৈতিহী পৰম তপ। গতিকে পিতৃক সন্তুষ্ট কৰিলে সকলো দেৱ দেৱতাই সন্তুষ্ট হয়, ঈশ্বৰ সন্তুষ্ট হয়। গতিকে মাক দেউতাকক যদি সেৱা কৰিলে, তেনেহ'লে আৰু একো সেৱা কৰিব নালাগে। আইসকলে যদি স্বামী ভক্তি কৰিলে আৰু কি কৰিব লাগিছে? এই ইয়াত পদত সত্যযুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, কলি যুগ, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, চাৰি জাতিৰ কথা লিখিলে যুগ ধৰ্ম কথনত। ইয়াত ব্ৰাহ্মণক, ক্ষত্ৰিয়, বৈশ্য ইটো তিনি জাতি নুশুনিবে হৰিভকতিক কাণপাতি, শূদ্ৰ শৱ অনেক কৈবত্ৰ আদি কৰি অন্তৰ্য পৰ্যন্ত ভজি বেকমহাহৰি, অপ্ৰয়াসে লভিবে ঈশ্বৰৰ মহাজ্ঞান, এতেকে কলিত শূদ্ৰ কৈবত্ৰ বৰ্ধানী। অকণমান আগতে গালে, লিখিলে। সেই কৈবত্ৰ কুলৰ গুৰুজনাৰ দিনত সেই তেতিয়া ৰাধিকা নামৰ এগৰাকী, জয়ন্তী নামৰ ৰাধিকা নামৰ এগৰাকী আই হতুৱা অকাৰ্য এটা সাধন কৰিলে। কি? পলত পানী আনি শান্তিয়নী জানটো বন্ধালেহি। সেইকাৰণে সেই সম্প্ৰদায়ৰ কথাটো মহাপুৰুষে লিখিবলগীয়া হ'ল। মানে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই চাৰিও জাতি যদিও আছে, এই চাৰি জাতিৰ ভিতৰত শূদ্ৰহে আচল। ন শূদ্ৰামত ভক্তা, মোৰ ভকত কেতিয়াও ক্ষুদ্ৰ হ'ব নোৱাৰে। ক্ষুদ্ৰ মানে অকল কৈবত্ৰই নহয়, কৈবত্ৰ আদি কৰি বুলিছে, অকল কৈবত্ৰ সম্প্ৰদায়টোকে পোনে পোনে দেখুওৱা নাই। ক্ষুদ্ৰ হ'ব অনেক কৈবত্ৰ আদি কৰি অন্তৰ্য পৰ্যন্তে ভজি বেক মহাহৰি, অপ্ৰয়াসে লভিবে ঈশ্বৰৰ মহাজ্ঞান, এতেকে কলিত ক্ষুদ্ৰ কৈবত্ৰ প্ৰধান। এই যে সকলোকে উল্লেখ কৰিছে। এতিয়া ক্ষুদ্ৰৰ ভিতৰত চাণ্ডালুপী দ্বিজশ্ৰেষ্ঠ, হৰি ভগতি পৰায়ণা, হৰি ভগতি বিহীন হস্তু, দ্বিজুপি চপাচাদমা। যিটো চাণ্ডালৰ কায় বাক্য মনে সদায় সোমৰে হৰি, আছে ব্ৰত শিশি ব্ৰাহ্মণৰ, শিষে শ্ৰেষ্ঠ আত কৰি। হয়নে? শিশি মহাগৰ্বী বিপ্ৰে আপোনাক পবিত্ৰ কৰিতে নাৰেও, ভকত চাণ্ডালে আপোনাক তাৰে সমস্ত কুল উদ্ধাৰে। চাণ্ডাল কোন চাণ্ডাল? চাণ্ডালুপী দ্বিজশ্ৰেষ্ঠ হৰিভক্তি পৰায়ণা, হৰিভক্তি বিহীনস্তু দ্বিজুপি চপাচাদমা। মানে যিজন চণ্ডালে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কায় বাক্য মানে সদায় ঈশ্বৰৰ নাম গাই থাকে, শ্ৰৱণ কীৰ্তন কৰি থাকে,
ইফালে সেইজন ব্ৰাহ্মণ যিজনে সম দম তপ চৌচ ৰাজ বমে বসু জ্ঞান বিজ্ঞান অস্তিকং ব্ৰহ্মকৰ্ম শোভাব্ৰজম এই 12টা গুণেৰে তেওঁ ব্ৰাহ্মণ কিন্তু কায় বাক্য মনেৰে ঈশ্বৰৰ শৰণাপন্ন নহয় কোনজন শ্ৰেষ্ঠ বোলে সেইজনে এই চণ্ডালজনে শ্ৰেষ্ঠ এই অৰ্থত শুদ্ধ ন শুদ্ধা মত ভক্তা মোৰ ভকত কেতিয়াও শুদ্ধ হ'ব নোৱাৰে প্ৰমাণ ৰাজসূয়ত 1 কোটি ব্ৰাহ্মণক কৰাইলে ভোজন তথাপিতো নুশেষিতো ঘণ্টাৰ বাজন ভকত চাণ্ডালে যেবে কৰিলে ভোজন প্ৰতি গ্ৰাসে গ্ৰাসে উঠে ঘণ্টাৰ বাজন কি 1 কোটি চাণ্ডালে কৰিলে ভোজন 1 কোটি ব্ৰাহ্মণে 1 কোটি ব্ৰাহ্মণক কৰাইলা ভোজন চাণ্ডালে নহয় 1 কোটি ব্ৰাহ্মণে কৰিলে ভোজন তথাপিতো নুশেষিতো ঘণ্টাৰ বাজন ৰাজসূয় যজ্ঞত ঘণ্টা এটা ওলমাই থৈছিলে আৰু 1 কোটি ব্ৰাহ্মণক খাই দান দক্ষিণা দি পঠিয়াই দিলে ঘণ্টা নাবাজিলে কিন্তু যেতিয়া এজন চাণ্ডালে গ্ৰহণ কৰিলে এজন ভকতে গ্ৰহণ কৰিলে কোন সেইজন কোন গুহক চাণ্ডাল যেতিয়া গুহকে গ্ৰহণ কৰিলে গুহকে গ্ৰহণ কৰাৰ লগে লগেই প্ৰতি গ্ৰাসে গ্ৰাসে উঠে ঘণ্টাৰ বাজন ভকত চাণ্ডালে যেবে কৰিলা ভোজন প্ৰতি গ্ৰাসে গ্ৰাসে উঠে ঘণ্টাৰ বাজন গতিকে প্ৰতি গ্ৰাসে গ্ৰাসে উঠে ঘণ্টাৰ যিমান গঢ়া খালে সিমান ঘণ্টা বাজিলে কহ ব্ৰাহ্মণক কোন ব্ৰাহ্মণ গতিকে সেই অৰ্থত কোৱা হৈছে গতিকে কোনো শুদ্ধ নিষ্পেষিত অৱহেলিত পদদলিত নহয় এই অৰ্থত কোৱা হৈছে গতিকে আমি কাকো মহাভাগৱত গ্ৰন্থই হীন বুলি নিচ বুলি অপবিত্ৰ বুলি কোৱা হোৱা নাই ৰাজসূয় যজ্ঞই সেয়া প্ৰমাণ কৰিলে যেনেকৈ গংগাৰ ঘাট নাই আৰু ভকতৰ জাত নাই সেহি ঈশ্বৰক ভজে যিটো সেহিহে জাতি নভজে হৰিক যিটো সেহিহে অজাতি গতিকে সেইটোহে শাস্ত্ৰই সিদ্ধান্ত দিছে ছবি কত ক্ষণে মনে গুণী আছে পাছে মহামুনি মহাকষ্টে চাৰিলানি শ্বাস হাকিনো দৈৱ বিধি লোকৰ নভৈল সিদ্ধি পাখণ্ডে কৰিবে সৰ্বনাশ মহাকাৰুণিক শোক লোকৰ নিকাৰ দেখি পৰম ব্যথিত ভৈলাচিত ৰাজাক বুলন্ত চাই শুনা পৰীক্ষিত ৰাই যেন মোৰ মন বিপৰীত বেদৰ ৰহস্য এইটো মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলো প্ৰচাৰ কলিৰ মলিন লোক শুনি সবে নিষ্ঠৰূক অভিপ্ৰায় হেনকে আমাৰ জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণক যিটো ব্ৰহ্মা হৰে সেবে অবিচ্ছেদ কলিত বহুতে তাংক ভজিবে নপাৰিবে পাখণ্ডে কৰিবে বুদ্ধি ভেদ কৃষ্ণ বাপান্ত সমস্ত এয়া দ্বাদশ স্কন্ধ ভাগৱতৰ সামৰণি অংশ 7 দিন 7 ৰাতি পৰীক্ষিত মহাৰাজক শুকে ভাগৱত কৈ আছে আৰু পৰীক্ষিত মহাৰাজক কৈ থকাৰ পাছত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান ইতিমধ্যে উপস্থিত হৈছে আৰু পৰীক্ষিত মহাভাগে শুকৰ মুখলৈ চাই দেখিলে মহাত্মা শুকে কান্দিব লাগিছে কটুক্ষণে মনে গুণি পাছে মহামুনি মহাকষ্টে চাৰিলা নিশ্বাস হুমুনিয়াকাৰী হাঁ কিনো দৈৱবিধি লোকৰ নভৈল সিদ্ধি পাখণ্ডে কৰিবে বুদ্ধিভেদ
যে পাখণ্ডসকলে বুদ্ধি ভেদ কৰিব বুলি কলিৰ অৱস্থাটোলৈ মন কৰি কান্দিব লাগিল। কোনে? শুকদেৱে। মহাকাৰু নিকশুকে লোকৰ নিকাৰ দেখি পৰম ব্যৰ্থিত ভৈল চিত্ত ৰজাক বুলন্ত চাই শুনা পৰীক্ষিতৰাই যেন মোৰ মনে বিপৰীত। বোলা পৰীক্ষিত, মোৰ মনত বিপৰীত প্ৰতিক্ৰিয়াহে এটা সৃষ্টি হৈছে। কাৰণ বেদৰ ৰহস্য এইটো মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলোঁ প্ৰচাৰ। যদিও বেদৰ ৰহস্য তত্ত্ব পৃথিৱীত মহাভাগৱত শাস্ত্ৰ প্ৰচাৰ কৰিলোঁ, কলিত বহুতে তাংগ ভজিবেক নপাৰিবে, পাখণ্ডে কৰিবে বুদ্ধিভেদ। কিন্তু কলিৰ মলিন লোক শুনি হবে নিষ্ঠৰ লোক। কলিৰ লোকসকল নিষ্ঠাৰ হওক বুলিহে মই ভাগৱত কৈছিলোঁ। কিন্তু অভিপ্ৰায় বেদৰ সেইটোৱে আছিল। আৰু মই জগত পৰমগুৰু, জগতৰ পৰম গুৰু ঈশ্বৰ কৃষ্ণক, যিজনক ব্ৰহ্মাহৰে বিশ্ৰাম নোহোৱাকৈ বিচ্ছেদ নোহোৱাকৈ সেৱা কৰে, কিন্তু সেইজন ঈশ্বৰৰ কথা ইমান পৰে, ইমান সময়ে মই ক'লোঁ যদিও কলিত বহুতে বুদ্ধি ভেদ কৰিব আৰু বহু লোকে কলি যুগত সেই ভগৱন্ত ঈশ্বৰ কৃষ্ণত ভগতি কৰিব নোৱাৰিব বোলে। কেলে? পাখণ্ডে কৰিবে বুদ্ধিভেদ। পাখণ্ডসকলে কিন্তু বুদ্ধিভেদ কৰিব। সেয়ে এতিয়াও এই নাম ধৰ্ম 12 স্কন্ধ ভাগৱত যদিও পৃথিৱীত প্ৰচাৰ হৈ আছে, চলি আছে, তথাপিতো বহু সংখ্যক লোকে ভাগৱত পাঠ কৰে, ব্যাখ্যা কৰে ইত্যাদি। যদিও কিন্তু ব্যাখ্যাই ভুল কৰিব, ব্যাখ্যাতে ভুলকৈ ক'ব। কেলে? কিজানি নাম ধৰ্মৰ মতে মানুহ চলিবলৈ হয়, খুৰুঙা আঁতি উলিয়াই তাতেই ব্যাখ্যাতে ভুল কৰি হ'লেও কৈ থৈ যাব যে অকল নাম গালেই হ'বনে? আৰে 12 স্কন্ধ ভাগৱতে হৰে নাম এব নাম এব নাম এব নাম এব নাম এব মম জীৱনম ক'লেও নাস্তিব 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 গতি অন্যতা। আৰু সেয়ে 12 স্কন্ধৰ সামৰণিটো ক'লে, কি ক'লে? 12 স্কন্ধত এহিষে কৰিল তথাপি মূঢ়ৰ বোধ নবৈল। সেইসকলক, সেই মূঢ়সকলক কি বুলি কৈছে? এই পদে কি বুলি কৈছে? পাখণ্ডে কৰিবে বুদ্ধিভেদ। পাখণ্ড কাক বুলিছে? ইয়াত 12 স্কন্ধত যি পাঠ হৈ গৈছে, ইয়াত পাখণ্ডসকলৰ কলিত অটপালি বাঢ়িব বুলি বাৰে বাৰে ক'লে। পাখণ্ড কাক বুলিছে? অবৈষ্ণৱস্তু জলোকা চ পাখণ্ড প্ৰকৃতিতাহা। অবৈষ্ণৱসকলকেই পাখণ্ড বুলিছে। গতিকে অবৈষ্ণৱসকলে কিন্তু ভাগৱত ধৰ্ম প্ৰচাৰ প্ৰসাৰত হেঙাৰ হিচাপেহে থিয় দি থাকিব। আৰু সেই অবৈষ্ণৱসকলে বুদ্ধিবৃত্তি লৈ ভকতৰ বেশ ধৰি, সেয়াও 6ষ্ঠ স্কন্ধত ভাগৱতত সেয়াও উল্লেখ কৰিছে। যেতিয়া বিশ্বৰূপ ব্ৰাহ্মণে যেতিয়া পৰীক্ষিত হেৰিয়াক ৰজা ইন্দ্ৰক যে নাৰায়ণ কৱচ দিলে, নাৰায়ণ কৱচ দিলে, নাৰায়ণ কৱচ দিয়াৰ পিছত নাৰায়ণ কৱচৰ মহিমা কথা প্ৰৱৰ্তন কৰিলে, প্ৰচাৰ কৰিলে যে নাৰায়ণ কৱচ এনেকুৱা মহিমাযুক্ত, অস্তে শস্তে নেকাটে, জুয়ে পুৰিব নোৱাৰে, নাৰায়ণ কৱচ ইমান মহিমাযুক্ত, হয়নে? কিন্তু সেই নাৰায়ণ কৱচ থকা বিশ্বৰ ব্ৰাহ্মণৰ ইন্দ্ৰই ডিঙিটো কাটিলে। পুনৰ পৰীক্ষিতে শুকক সুধিছে যে এই বিশ্বৰ ব্ৰাহ্মণৰ ডিঙিটো কেলৈ কটা গ'ল? নাৰায়ণ কৱচ যিজনৰ গাত আছিল, ধাৰণ কৰিছিল। তেতিয়া তেখেতে কৈছে, কপট কি বুলি কৈছে যে বিশ্বৰূপ দেখা কেনে পৰম মহন্ত, নাৰায়ণ কৱচ সিটো আপুনি জানন্ত, ব্যভিচাৰী ভকতি অনাইলে অধুগতি, আন সামান্যৰ কিবা কহি বুজু গুটি। ব্যভিচাৰী ভকতি কৰিলে কিন্তু ভাগৱত ধৰ্মই ক্ৰিয়া নকৰে, শৰণ ভজনে ক্ৰিয়া নকৰে। কপট বৈষ্ণৱ কতো আছে নানা মত, ৰাতি দিনে পঢ়ে মাত্ৰ গীতা ভাগৱত, গুপ্ত কৰি পূজে আন দেৱ দেৱী যত, নোহে সিটো মহন্ত জানিবা সাধু মত, দিৱসত ফুৰে পুণ্য কৰ্ম অনুসৰি, গাৱে ৰঙা বস্ত্ৰ হাতে কমণ্ডলো ধৰি, তুলসীৰ অক্ষমালা পিন্ধি জোকে জোক, বৈষ্ণৱ বুলিয়া তাক প্ৰণাময় লোক। পিছৰখিনি পদ আমি নেগাওঁ। গতিকে এনেকুৱাকৈ কপট ব্ৰাহ্মণৰ কপট ভকতৰ বেশ ধৰি তেওঁলোকে কিন্তু এই ভাগৱত ধৰ্ম কিন্তু প্ৰচাৰ প্ৰসাৰ হোৱাত হেঙাৰ হিচাপে থিয় দিব। সেইসকলৰ কাৰণে শুকমুনিয়ে কান্দিছে, হুককৈ কান্দি পৰীক্ষিতক কৈছে যে মই সেই কলিযুগৰ অৱস্থাটো দেখিহে কান্দিছোঁ, যিখিনি অৱস্থাৰ কথা অলপ আগতে আমি আলোচনা কৰিলোঁ বা পাঠে কৈ গৈছে। বাৰু বাপ বান্ধৱ সমস্ত সমল লক্ষ্য ৰাখি আমিও তেজপুৰলৈ যাব লাগিব আৰু আপোনালোকৰো হাতত এঘণ্টা সময় আছে, 3 বাজিব হৈছে। আৰু আমাৰ লগতে পাঠেকী বাপ এজনক বৰা বাপক প্ৰস্তাৱ কৰিছিলে। আমি বাপক আমাৰ আসনলৈ আহি খন্তেক তেখেতে আসন অলংকৃত কৰিবলৈ প্ৰাৰ্থনা জনালোঁ। আৰু আমি এই কেশাৰী বাণীৰে আজি আপোনালোকৰ এই ফান্দিবাৰী বাপ বান্ধৱ সমস্ত কৃতজ্ঞতা জনাই
অব্যাহতি লৈছোঁ। ত্ৰুটি বিচ্যুতি মাৰ্জনা কৰিব। চাৰং তাতো গাজ্য মোপাস্য ফলগু। ৰাজহাঁহে পানীকে গাখীৰকে একেলগে দিলে এই গাখীৰখিনি খাই পানীখিনি তাতে এৰি যায়। চাৰং তাতো গাজ্য মোপাস্য ফলগু, মানে ৰাজহাঁহে পানীখিনি এৰি থৈ বাতিটোতে গাখীৰখিনিহে খায়। গতিকে আমাৰ পৰা পানীয়ে গাখীৰে মিছলি কৰি দিলোঁ নহয়, ভালে বেয়াই সকলো ক'লোঁ খাদ্যানুসৰি। গতিকে আপোনালোকে গাখীৰকণ আইমাসকলে গ্ৰহণ কৰিব, এই বাপসকলে গ্ৰহণ কৰিব, পানীকণ বাতিটোতে থৈ দিব। এই আকৌ কেতিয়াবা কৃষ্ণ কথামৃত পান কৰিবলৈ হ'লে যদি সৌভাগ্য হয় পুনৰ কেতিয়াবা লগ পাম। আইসকলৰ কাৰণেও দুআষাৰ ক'বলৈ থাকি গ'ল, সময়ে নকয়, সময় নিষ্ঠুৰ। আৰু আমিও এই তেনেকুৱা পণ্ডিত নহয়, কম সময়ৰ ভিতৰতে এতিয়া চাই থাকোঁতে আমি 2 ঘণ্টাই বহিলোঁ। 2 ঘণ্টা সময়ত এতিয়া আইসকলৰ ফালে থাকে, অকল যুৱকসকলকে লাগিয়ে গ'লোঁ, ভালে কথা। তাৰ মাজতেই টানি আনি শাস্ত্ৰৰ মাজেদি দুআষাৰ ক'লোঁ। যে কি নহওক, এই কৃষ্ণ কথা চৰ্চন কৰোঁতে আমাৰ জ্ঞাত অজ্ঞাত অপৰাধ মাৰ্জনা কৰিবৰ বাবে আপোনাসকললৈ সেৱা প্ৰাৰ্থনা জনাই আজিলৈ আমি অব্যাহতি ল'লোঁ আৰু আপোনালোকক পুনৰ কৃতজ্ঞতা জনালোঁ। দুদিনীয়া কাৰ্যসূচীৰে ইমান নাটক ধুনীয়াকৈ আপোনাসৱে এই অনুষ্ঠান কৰিলে, এইদৰে প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰিবৰ বাবে, গুৰু ধৰ্ম ধৰিবৰ বাবে আপোনাসৱক ভগৱন্তে শক্তি দিয়ক, এয়াকে কামনা কৰিছোঁ। আৰু যি ভাগৱত ধৰ্ম অৱগাহন কৰিলে, ব্ৰাহ্মণে ভজিলে ব্ৰহ্মতেজ বৃদ্ধি হয়, ক্ষত্ৰিয়ে পৃথিৱী লাভ কৰে সাধিয়া বিজয়, বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে, ক্ষুদ্ৰ হ'ব শুদ্ধৱে শৰীৰ কীৰ্তনে, বইনধান নাৰী পুতলভে অতি গুণৱন্ত, দুৰ্জনো সৰ্জন হোৱে দুখী ধনৱন্ত, মূৰ্খৰো বাৰ হয় নানা বিদ্যাৰ অভ্যাস, সামান্য জনৰূপৰে মনোৰথ আশ, ধৰ্ম অৰ্থ কামমুখ্য চাৰি প্ৰয়োজন, তাসম আৰু সিদ্ধি হোৱে যদি কৰে কৃষ্ণৰ কীৰ্তন। এই ভাগৱত বস্তু অৱগাহন কৰিলে কিন্তু যাৰ যেনে অভিলাষ সমস্ত ঈশ্বৰে পূৰ্ণ কৰিব বুলি ভাগৱত গ্ৰন্থই নিজে কৈছে, মহাপুৰুষে নিজে কৈছে, মহাভাগৱতৰ এয়া সিদ্ধান্ত। গতিকে এই সিদ্ধান্ত এই বাহাল থাকক। ভগৱন্ত ঈশ্বৰ কৃষ্ণই আপোনালোক নৰৰূপী নাৰায়ণৰ সদূতিৰে মংগল কৰক, ইয়াকে কামনা কৰি আমি ব্যাখ্যাৰাখন আজিলৈ এৰিছোঁ। জয় গুৰু শংকৰ।